নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলৈ। আজিৰ এই ভিডিঅ'টি অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি নতুনকৈ আহিছে ইউটিউব চেনেলটোলৈ, ফাৰ্ষ্ট টাইম চাই আছে মোৰ ভিডিঅ'ছ, আপোনালোকক এটা অনুৰোধ কৰিম, ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'ছসমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউয়াৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰ্মেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, তাৰ ওপৰত ৰেগুলাৰলি ভিডিঅ'ছ আপলোড কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ ৰেগুলাৰলি চাব, কাৰণ প্ৰতিদিন কিন্তু নতুন আপডেটছ আহি থাকে। আৰু আপোনালোকৰ ভিডিঅ'টো ৰেগুলাৰলি চোৱাৰ পাছত ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামতে শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰ্মেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টি হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। এই কথাটি মই ভিডিঅ'ৰ আৰম্ভণিতে উল্লেখ কৰিছোঁ। চ' অৰুণোদয় আঁচনিৰ যিসকলে হিতাধিকাৰী হ'ব বিচাৰিছে, আগন্তুক দিনত যিসকলে 1250 টকাকৈ লাভ কৰিব বিচাৰিছে, তেওঁলোকৰ মনত বহুতৰ প্ৰশ্ন আছে যে তেওঁলোকে কেতিয়া অপৰচুনিটি লাভ কৰিব, যে তেওঁলোকে আঁচনিৰ সুবিধা লাভ কৰিব, কেতিয়া হ'ব এই সুবিধা লাভৰ প্ৰচেছটো। চ' বন্ধুসকল, লেটেষ্ট আপডেট আহিছে অৰুণোদয় আঁচনিৰ লগত জড়িত। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সম্পৰ্কে কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, আপোনালোকক সেই মন্তব্যসমূহ জনাই দিওঁ। চ' বন্ধুসকল, কথাটি হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈ আছে। প্ৰথম পৰ্যায়ৰ কাম ইতিমধ্যে কমপ্লিট হৈছে। এতিয়া কি হ'ব, নগৰ অঞ্চলসমূহত যিসকল মহিলা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হোৱা যোগ্য হয়, চৰকাৰী যিখিনিসমূহ এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ এটা লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব। তাৰ পাছত অতি সোনকালে, অতি শীঘ্ৰে অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলক এইটো আঁচনিত ইনক্লুড কৰি লোৱা হ'ব। আৰু এটা কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে যে এই কামখিনি দ্ৰুত গতিতে কৰিবলৈ চেষ্টা কৰি আছে চৰকাৰে। ইতিমধ্যে প্ৰথম পৰ্যায়টো কমপ্লিট হ'লে, আৰু আগন্তুক দিনত যিসকলে বৰ্তমান অৰুণোদয় আঁচনি লাভ কৰি থকা নাই, আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহিব। যিসকলে নাম দিছে, যিসকলে নাম চিলেক্টেড হ'ব, ফাইনেল লিষ্ট এটা আহিব অৰুণোদয় আঁচনিৰ। সেই লিষ্টত যেতিয়া নামটো থাকিব, আপুনি চিয়ৰলি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। সেইকাৰণে চিন্তা কৰিবলগীয়া কাৰণ নাই, চৰকাৰে কামখিনি আগবঢ়াই আছে। বহুতে ভাবি আছে যে গ্ৰাম্য সভা অনুসমূহ অনুষ্ঠিত হৈছিল, আমি গৈ তাত নাম দিলোঁ, কিন্তু অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰিলোঁ। চিন্তা কৰিবলগীয়া কাৰণ নাই, আমাৰ মুখ্যমন্ত্ৰীদেৱে যথেষ্টখিনি চেষ্টা কৰি আছে যেন অতি সোনকালে আপোনালোকক সুবিধাখিনি দিব পাৰে, অৰুণোদয় আঁচনিৰ সুবিধাখিনি দিব বিচাৰে। কাৰণ অৰুণোদয় আঁচনি হৈছে অসমত চলি থকা মহিলা সবলীকৰণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ আঁচনি। আৰু এই আঁচনিৰ যোগেদি যেন অসমৰ বহু মহিলাক সামৰি ল'ব পাৰে, তেওঁলোকৰ আৰ্থিক অৱস্থা দুৰ্বল, তেওঁলোকক যেন সামৰি ল'ব পাৰে, তেওঁলোকক যেন সুবিধাখিনি দিব পাৰে, তাৰ বাবদ কিন্তু অসম চৰকাৰে যথেষ্ট চেষ্টা কৰি আছে। চ' বন্ধুসকল, চিন্তা কৰিবলগীয়া আৰু কাৰণ নাই, অতি সোনকালে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। প্ৰথম পৰ্যায়ৰ কাম কমপ্লিট হৈছে, আকৌ এবাৰ ৰিপিট কৰি দিলোঁ কথাটো। চ' বন্ধুসকল, এইখিনি হৈছে আজিৰ গুৰুত্বপূৰ্ণ আপডেটছ অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিক লৈ বহুতে চিন্তিত হৈ আছিল যে কিয় পোৱা নাই অৰুণোদয় আঁচনিৰ সুবিধা, কেতিয়া লাভ কৰিব। আশা ৰাখিছোঁ এইটো ইনফৰ্মেশ্যনৰ পিছত অলপ হ'লেও আপোনালোকে সকাহ লাভ কৰিব। চ' আজিলৈ বিদায় লৈছোঁ, আকৌ লগ পাম নতুন ভিডিঅ'ত, নতুন আপডেট লৈ। তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।